কেঞ্চাৰ বেমাৰ হয়। কেঞ্চাৰ বেমাৰটো কিবা পাপৰ ফলত হোৱা বেমাৰ নেকি? সঁচাকৈয়ে কেঞ্চাৰ বেমাৰ হোৱা মানুহবোৰ পাপী নেকি? মোৰ দেউতাৰ আমি সৰু থাকোঁতে মোৰ দেউতাৰ কেঞ্চাৰ হৈছিলে। আমি কেঞ্চাৰ মানে কি তেতিয়া একোৱেই নাজানো। চিকিৎসা কি, বেমাৰটোনো কি একোৱেই নাজানো। কিন্তু যেতিয়া আমাৰ দেউতাৰ কেঞ্চাৰ হোৱা বুলি গম পাইছিলে, আমাৰ ওচৰ চুবুৰীয়াৰ মানুহবোৰ আমাৰ ঘৰলৈ যোৱা বন্ধ কৰি দিছিলে, ঘিণ কৰিছিলে। দেউতাৰ সেই বেমাৰটোৰ বাবে আমাকো আমি যেন কাৰো ঘৰত, আমাৰ ঘৰততো কোনো নাযায়ে, আমিও কাৰো ঘৰত যাব নোৱাৰো, তেনেকুৱা কৰিছিলে। যেতিয়া দেউতাৰ মৃত্যু হৈছিলে, তেতিয়া ওচৰ চুবুৰীয়াৰ মানুহে পাৰাচিত হ'ব লাগিব বুলি কিনে কৈছিলে। যদিহে পাৰাচিত নহয়, তেতিয়া আমাৰ দেউতাৰ কাম ক্ৰিয়া শ্ৰাদ্ধ সকাম আদি তেওঁলোকে নাখায়। আমি সৰু আছিলো, ইয়াৰ প্ৰতিবাদ কৰিব পৰা নাছিলো, জনা নাছিলো। মা আৰু দাদাক পাৰাচিত হ'ব লাগিব বুলি কৈছিলে, আৰু তেওঁলোকে আমাৰ ঘৰৰ চোতালতো পাৰাচিত কৰিব পৰা নাছিলে। বেলেগ এঘৰ মানুহৰ ঘৰত গৈ তেওঁলোকে পাৰাচিত হৈছিলে। যদি পাৰাচিতে হ'ব লাগে, তেতিয়াহ'লে আমাৰ ঘৰৰ চোতালত হ'ব লাগিছিলে, কিন্তু বেলেগৰ ঘৰৰ চোতালত পাৰাচিত কৰাইছিলে। ইয়াৰ আমি প্ৰতিবাদ কৰিব নাজানিছিলো। ভাবো যদি এতিয়া হ'লে হয়, আমি হয়তো প্ৰতিবাদ কৰিলো হয়। কিন্তু সময়ৰ কি পৰিক্ৰমা, সময়ে কাকো শুদাই নেৰে, কৰ্মাই কাকো নেৰে। যিজনে দেউতাৰ কেঞ্চাৰ হোৱাৰ বাবে হাঁহিছিলে, তেওঁ কিন্তু কেঞ্চাৰ বেমাৰ হৈয়ে মৰিছিলে। সঁচাকৈয়ে কেঞ্চাৰ যদি পাপৰ ফলত হোৱা বেমাৰ, তেতিয়াহ'লে আপুনিও পাপেই কৰিছিলে, নহয়নে বাৰু?